বিশ্বনাথ এগ্ৰি ফাৰ্ম ইউটিউব চেনেল আপোনালোকক পুনৰবাৰে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ এখন পটল খেতিত আৰু পটল খেতিটো দেখি খুবেই ধুনীয়া লাগিছে। ভাবিলোঁ আপোনালোকৰ কাৰণে এটা সৰু ভিডিঅ' এটা আৰু আপোনালোকক প্ৰেৰণ কৰোঁ, কিয়নো হেন্দালিত যদি আপোনালোকে পটল খেতি কৰে তাৰ কিছুমান সুবিধা আছে আৰু কিছুমান ধৰক অসুবিধা আছে। আগতে যিহেতু মানুহে পটল খেতিত জাবৰ দি পেলাই তাৰ ওপৰত কৰিছিলে আৰু ক্ৰমান্বয়ে এতিয়া চিন্তাধাৰাবোৰ অলপ সলনি হ'ল। তাৰ বিপৰীতে এতিয়া কি হ'ল, হেন্দালি বা চাঙত পটল কৰিব লৈছে। চাঙৰ উৎপাদনৰ ক্ষেত্ৰত যদি চাই আপোনালোকৰ উৎপাদন প্ৰায় সমানেই হয়, কিন্তু ধৰক চাঙত মানে কিছুমান সুবিধা থাকে, তলত কিছুমান ধৰক মাটিত কৰিলে কিছুমান বেলেগ সুবিধা থাকে। তথাপিও আমি আজি কথা পাতিম যে হেন্দালিত আপোনালোকে পটল খেতি অৰ্থাৎ চাঙত পটল খেতি কৰিলে আপোনাক কি সুবিধা হয় আৰু কি অসুবিধা হোৱা দেখা যায়। আহক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হেন্দালিটো আপোনালোকে যিটো দেখা পাইছে এইটো আছে প্ৰায় 1 বিঘা মাটিত আৰু ইয়াৰ পৰা উৎপাদন এতিয়া সুন্দৰ এটা উৎপাদন লৈ আছে। মই যিজন খেতিয়কে কৰিছিলে তেওঁৰ ঘৰলৈ আজি ৰাতিপুৱা আহিছিলোঁ আৰু তেওঁৰ বাৰীত যেতিয়া সোমাইছিলোঁ লমালমে লাগি থকা পটল দেখি মই তেওঁৰ ওচৰলৈ গৈছিলোঁ আৰু কিছু কথা তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিছিলোঁ। এতিয়া হ'ল জুন মাহ, বহাগ প্ৰায় মানে এপ্ৰিল মে' মাহৰ পৰা পটলৰ হাৰ্ভেষ্টিং কৰা হয় আৰু প্ৰায় অক্টোবৰ নৱেম্বৰ মাহলৈকে পটলৰ হাৰ্ভেষ্টিং চলি থাকে। এটা খুব মানে দীৰ্ঘম্যাদী খেতি বুলি ক'ব লাগিব। পটল হ'ল, আপোনাৰ ভাতকেৰেলা হ'ল, সেইকাৰণে মানুহে এই পাচলিবিধ কৰি পেলাই ভাল পায়। যিসকলে কৰে প্ৰতি বছৰে ইয়াৰ মানে খেতি কৰা দেখা যায়। ইয়াৰ আপোনাৰ লগোৱা পদ্ধতিটো চাওক, প্ৰায় 8 ফুট বাই 8 ফুট বা 8 ফুট বাই 10 ফুট তেনেকৈ লগোৱা হয় আৰু ইয়াৰ লতাৰ পৰাও পুলি প্ৰস্তুত কৰা হয় আৰু ইয়াৰ কি হয়, আলুৰ পৰা পুলি প্ৰস্তুত কৰা হয়। যেনেধৰণে আপোনাৰ ভাতকেৰেলাৰ আলুৰ পৰা যেনেদৰে পুলি প্ৰস্তুত কৰা হয়, ঠিক তেনেদৰে পটলৰো আলু তথা ডালৰ পৰা পুলি প্ৰস্তুত কৰা হয়। পুলি প্ৰস্তুত কৰা উচিত সময় হ'ল আপোনাৰ ধৰক মাৰ্চ মাহ এপ্ৰিলৰ পৰা যিহেতু ৰোপণ কৰা হয় আৰু যদি আপুনি আগতীয়াকৈ লগায় তেতিয়া এপ্ৰিল মে' মাহৰ পৰা ইয়াৰ প্ৰডাকশ্যন ল'ব পাৰে আৰু যদি আপুনি পিছতীয়াকৈ লগায় প্ৰায় জুন মান পাই যায়। ইয়াত আপোনাৰ যোৱা বছৰ লগোৱা এই গছ আছিলে আৰু এতিয়া ইয়াৰ পৰা ফলন হৈ আছে আৰু তেওঁ বজাৰত বিক্ৰী কৰিবলৈ এতিয়া সক্ষম হৈছে। পটল এটা লাভজনক খেতি হিচাপে বিবেচিত, কিন্তু আপোনাৰ পটল খেতিৰ কাৰণে যদি ওখ পানী জমা নোহোৱা মাটি আছে তেনেহ'লেহে এই খেতিটো কৰা সম্ভৱ। যদি অলপ বালিচহীয়া মাটি আছে তথাপিও ইয়াৰ প্ৰডাকশ্যনটো খুব ধুনীয়া হোৱা দেখা যায়। বেছি কাঠ মাটিটো এই খেতি ইমান ভাল নহয়। বালিচহীয়া আপোনাৰ পানী জমা নোহোৱা মাটি লাগিব। যদি ইয়াত পানী জমা হয় তেতিয়া গছবোৰ মৰি যায়, শিপা পচি যোৱাৰ এটা বেমাৰ আহি যায়। ইয়াৰ বিভিন্ন ধৰণৰ ৰোগ ব্যাধি আছে। ৰোগ ব্যাধিৰ ভিতৰত বিশেষকৈ বৰল কীটৰ সংক্ৰমণ দেখা যায়, কলিবিলাক পচি যোৱাৰ এটা ৰোগ দেখা যায়, যিবিলাক ফাংগাছৰ কাৰণে হ'ব পাৰে বা বিভিন্ন ধৰণৰ কীটৰ সংক্ৰমণৰ কাৰণে হ'ব পাৰে। কলি হালধীয়া পৰা বা কলিতে মৰহি যোৱা, ফুলৰ পৰা ফল নোহোৱা, এইবিলাক বিশেষ ইয়াৰ বেমাৰ দেখা যায়। তাৰ প্ৰতিৰোধৰ কাৰণে আপোনালোকে ইনছেক্টিচাইড, পেষ্টিচাইড, ফাংগিচাইড আদি মাৰিব লাগিব। আৰু ইয়াৰ ফলন যদি চাই খুব ধুনীয়া আছে। প্ৰতিটো গাঁঠিতে এটা যিটো নোট এৰিয়া বুলি কয়, নোট এৰিয়াৰ পৰা এটা কেতিয়াবা 2টা 3টাও লগা দেখা যায়। আৰু এই খেতিত এটা কি বেনিফিট আছে আপোনালোকে জানেনে? ইয়াত উৎপাদনটো যদি হয় খুব ধুনীয়া আৰু যদি আপোনাৰ মাটিটো ভাল নহয় ইমান তেতিয়া ধৰক উৎপাদন এটা মোটামুটি পায়। কিন্তু যদি আপোনাৰ সাৰুৱা মাটি আছে আৰু আপোনালোকে যদি ইয়াক জৈৱিক প্ৰকাৰে গোবৰ, পচন সাৰ, কেঁচু সাৰ আদি প্ৰয়োগ কৰিব পাৰে তেনেহ'লে নিশ্চিতভাৱে ইয়াৰ পৰা বহু উৎপাদন ল'ব পাৰে। এতিয়া পটলৰ বজাৰ মূল্য যদি আপোনালোকে চায় তেনেহ'লে প্ৰায় 50ৰ পৰা 55 টকাৰ ভিতৰত তেওঁ ইয়াৰ পৰা লৈ গৈছে বুলি কৈছে। আৰু বজাৰত যদি আপুনি কিনিব বিচাৰে তেনেহ'লে প্ৰায় আপুনি 80 টকাৰ পৰা 100 টকা পৰ্যন্ত দিব লাগিব। এইবিলাক হ'ল লোকেল পটল। যিটো পটল আপোনাৰ হেন্দালিত আমাৰ এইফালে কৰে, বিশ্বনাথ চাৰিআলি অঞ্চলত, সেইটো কি হয়, লোকেল পটল কৰা হয়। হাইব্ৰিড পটল ইমান এটা বেছি নকৰে আৰু এই লোকেল পটলটো খাবলৈ খুব সোৱাদো হয় আৰু নৰম থাকে। যিহেতু হাইব্ৰিড পটল অলপ লম্বা থাকে, তাৰ চাইজটো দীঘল থাকে, কিন্তু তাৰ সোৱাদ অলপ কম কাৰণে লোকেল পটলত বেছি মানুহে ভাল পায় আৰু লোকেলৰ বজাৰটো অলপ বেছি থাকে। যদি লোকেলৰ বজাৰ 50 টকা থাকে তেনেহ'লে আপুনি হাইব্ৰিড প্ৰায় 40-35 টকাতে হাইব্ৰিড পটল পাইকাৰী ৰেটত পাই যাব।
এইটো চাওক সমান্তৰালকৈ ইফালে কৰা আছে আপোনাৰ এইটো আছিলে এই পটল বাৰীটো হ'ল মাটিত লগাইছে আৰু এইবাৰ নতুনকৈ প্লান্টেশ্যন কৰিছে কাৰণে অলপ দেৰিকৈ হৈছে ইয়াতে অহা বছৰ কিন্তু অলপ আগতীয়া হ'ব প্ৰথম বছৰ যিহেতু তাৰ পৰা যিহেতু পুলি প্ৰস্তুত কৰা হয় তেতিয়া কি হয় অলপ দেৰি হৈ যায় তাৰ কাৰণে অলপ পিছুতীয়াকৈ হয় কিন্তু পিছুতীয়াকৈ হ'লে এইটো প্ৰায় 4-5 মাহলৈকে ইয়াৰ পৰা ছিঙিব পাৰি আৰু এটা বিশেষ কথা পটল খেতিত আপোনাৰ মতা আৰু মাইকী যিটো স্ত্ৰীলিংগ আৰু পুলিংগ যদি আপোনাৰ মিশ্ৰণ নহয় তেতিয়া ফলবোৰ হালধীয়া হোৱা এটা দেখা যায় তাৰ কাৰণে কি কৰিব লাগিব আপুনি প্ৰতি সজোপা আছে তেনেহ'লে প্ৰায় 4-5টামান মতা ফুল থাকিব লাগিব তেতিয়াহে পৰাগ যোগৰ দ্বাৰা ইহঁতৰ প্ৰডাকশ্যন হোৱা দেখা যায় যদি পৰাগ যোগ নহয় তেতিয়া আপোনাৰ কিন্তু ফলবোৰ মানে কলিবোৰ হালধীয়া পৰা এটা সমস্যা দেখা যায় এইটো হ'ল পটল খেতিৰ ওপৰত সৰু এটা ভিডিঅ' মোৰ আপোনালোকে যদি পটল খেতি কৰিব বিচাৰে আগতেও মই পটল খেতিৰ ওপৰত ভিডিঅ' দিছিলোঁ আৰু পুলি কেনেকৈ প্ৰস্তুত কৰিব লাগে ডালৰ পৰা কেনেকৈ পুলি প্ৰস্তুত কৰা হয় তাৰ সবিশেষ ভিডিঅ' যদি আপোনালোকক লাগে মোৰ ইউটিউব চেনেলত পাই যাব ইয়াকে দেখুৱাই আজি মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ ধন্যবাদ জয়